আজি শাওন মাহৰ শেষৰটো সোমবাৰ নাওকটা হাতীবন্ধা কলবাৰী শ্ৰী শ্ৰী শিৱ মন্দিৰত ৰাতিপুৱাৰে পৰা ভক্তৰ সমাগম আজি শাওন মাহৰ শেষৰটো সোমবাৰত বিভিন্ন প্ৰান্তৰ শিৱ মন্দিৰৰ লগতে কলবাৰী শ্ৰী শ্ৰী শিৱ মন্দিৰতো দেখা গৈছে ভক্তৰ সমাগম দেৱাদিদেৱ মহাদেৱৰ আৰাধনাত মগ্ন ভক্তসকল গুৰেশ্বৰ নাওকটাৰ ঐতিহাসিক হাতীবন্ধা কলবাৰী শিৱ মন্দিৰত পূজা অৰ্চনা কৰিবলৈ ভক্তৰ সমাগম পৰিলক্ষিত হৈছে ভক্তপ্ৰাণ ৰাইজৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে আমন্ত্ৰণ কৰিছে দুটিকৈ নাগৰা নামৰ দল মহাদেৱৰ বন্দনাৰ এতিয়া মুখৰিত হৈ পৰিছে হাতীবন্ধা কলবাৰী শিৱ মন্দিৰ আমাৰ কলবাৰী শ্ৰী শ্ৰী শিৱ মন্দিৰত পবিত্ৰ শাওন মাহত আমি প্ৰতিটো সোমবাৰে যেটো আমাৰ বলবম বুলি কয় সেই অনুষ্ঠান আমি পালন কৰি আহিছোঁ আজি শেষৰটো সোমবাৰ শাওন মাহৰ শেষৰটো সোমবাৰত আমাৰ অগণন ভক্তই ইয়াত সমবেত হ'ব আমি ভক্তৰ প্ৰতি লক্ষ্য ৰাখি আমি দুটি নাগাৰা নামৰ দল আমি আমন্ত্ৰণ জনাইছোঁ তাৰ লগত আমি সমূহ যাত্ৰীৰ বাবে ভোগ ভাতৰ ব্যৱস্থা কৰিছোঁ আমাৰ দুপৰীয়া ভোগ ভাতৰ ব্যৱস্থা হ'ব গতিকে যিখিনি যাত্ৰী আমাৰ আজি ইয়াত আহিব সেই যাত্ৰীখিনিক আমি মন্দিৰ পৰিচালনা সমিতিৰ লগতে আমাৰ উদীয়মান ডেকাবিলাক আছে সকলোৱে আমি দেহে গেহে লাগি আজি অনুষ্ঠান ভাগি যাতে আমি সাফল্যমণ্ডিত কৰিব পাৰোঁ আমি সেইটো আমি ভগৱান শ্ৰী শিৱৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ আশু যিবিলাক আমাৰ অপশক্তি আছে এইবিলাক যাতে ইয়াৰ পৰা নাশ হয় এই পবিত্ৰ শাওন মাহত আমি ভগৱানৰ ওচৰত সেইটোৱে বিচাৰিছোঁ গতিকে এনেধৰণে আজি আমাৰ সন্ধিয়ালৈকে কাৰ্য থাকিব আৰু সন্ধিয়া আমাৰ আকৌ আমাৰ শিৱ পুৰাণ পাঠ এই মন্দিৰত অনুষ্ঠিত হ'ব গতিকে আমি পবিত্ৰ শাওন মাহ বুলি আমি ৰাতিপুৱাৰ ভাগত আমি বাকী দিনকেইটাত 12টা বজালৈকে আমি যাত্ৰীখিনিৰ সুবিধাৰ কাৰণে আমি একেলগে আমি শৰাইসমূহ বিতৰণ কৰিছিলোঁ গতিকে আজি হয়তো আমাৰ অকণমান দেৰি হ'ব যিটো ভোগ ভাতৰ ব্যৱস্থা আছে গতিকে আমি দুপৰীয়া 2 মান বজাত ভোগ ভাতৰ ব্যৱস্থা কৰিম তাৰ আগতে আমাৰ আমন্ত্ৰিত নাগৰা নাম দল আমাৰ আটাইৰে পৰিচিত অসম বিখ্যাত গীতামণি নাথৰ দ্বাৰা আমি নাম পৰিৱেশন আৰু আমাৰ পশ্চিম নাওকটাৰ এটি ছোৱালী নাম দল আমি মাতিছোঁ গতিকে তেখেতসকলে ৰাইজক আমোদ দিয়াৰ বাবে বা আমাৰ দৰ্শক ৰাইজক আমোদ দিয়াৰ বাবে নাম পৰিৱেশন কৰিব গতিকে আমি আশা ৰাখিছোঁ আজি অনুষ্ঠান ভাগি সুকলমে পৰিচালিত গুৰেশ্বৰ পৰা কাশ্যপ চৌধুৰীৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ